কৰ্মচাৰীসকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে। আজি আমি নিবিচাৰো, কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয়, তেতিয়াহ'লে তেওঁৰ পৰিয়ালে আপ টু 60 years আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল চেলাৰী পাই থাকিব। পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো, কিন্তু মানুহ মৰণশীল, আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো। আমি এইটো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে, কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফেমিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে। এতিয়া আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয়, আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফেমিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেণ্ট হোৱা দিনলৈকে। আৰু ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকে NPS UPSত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেঞ্চন পাই থাকিব। আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে। যদি কিবা কাৰণত আমাৰ এক্সিডেণ্ট হয়, মৃত্যু হয়, পাৰ্মানেণ্ট ডিজেবিলিটি হয়, তেতিয়াও আমি 1,80,00,000লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইন্সুৰেন্স লাভ কৰিব পাৰো। ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত হলে আমি এডিশ্যনেল 10 লাখ টকাৰ, যদি কিবা কাৰণত আমাৰ মৃত্যু হয়, নৰ্মেল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো চৰকাৰখিনিক বাদ দি। এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যিটো ছ'চিয়েল চিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো। এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ জেগাত কেছলেছ ট্ৰিটমেণ্টলৈকে গৈ আছো। আজি আমাৰ হস্পিটালত গলো, ৰিইম্বাৰ্সমেণ্ট যেতিয়া হৈ থাকিব, কিন্তু আমি কেছলেছ ট্ৰিটমেণ্ট পাম। ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি কেছলেছ ট্ৰিটমেণ্টৰ কাম আৰম্ভ কৰিছো। অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব।